ৰাইজ আজি আমি বনাম চিকেনৰ লেগৰ এটা ৰেচিপি কেনেকুৱা হয় নাজানো কিন্তু বনাম চাই থাকক এই চিকেন লেগ পিচ ধুই থৈ দিছোঁ বঢ়িয়া ফ্ৰেছ মছলাটো কেনেকৈ বনাম সেইটো চাই থাকক এতিয়া মই কি দিওঁ চাই থাকক অলপমান তেল দিছোঁ তাত মই 4 পিচমান শুকান জলকীয়া দিছোঁ তাৰপিছত অলপমান মই কলা বেহৰ দিছোঁ অলপমান মই জিৰা দিছোঁ আৰু কি দিওঁ আৰু নাহে দিয়ক এইখিনি অলপমান ৰ'ষ্ট হওক মেইন বস্তু এটা দিব পাহৰিছোঁৱেই এয়া চাওক জালুক নিজৰ পৰা আনিছিলোঁ মজা বেলেগ একো নকৰোঁ অলপমান মই লাৰি দিছোঁ ঠিক আছে নৰসিংহৰ পাতটো অলপমান দিব লাগিব নৰসিংহৰ পাতটো দিলে অলপমান ফ্লেভাৰ আহিব পিছলৈকে অলপমান থৈ দিছোঁ আমি নৰসিংহৰ পাত বনাই আছোঁ কেনেকুৱা হয় নাজানো আৰু কিন্তু কামত থৈ দিব বেছিকৈ ষ্টিম দিলে পুৰি যাব লাগিব ঠিক আছে আমাৰ ৰ'ষ্ট হৈ গ'ল এতিয়া এইটো আমি দি পেলাই মিক্সিত বঢ়িয়াকৈ ইয়াত গ্ৰাইণ্ড কৰিম চব তাজা ফ্ৰেছ মিক্সিত গ্ৰাইণ্ড কৰিম গ্ৰাইণ্ড কৰাৰ পিছত আগৰখিনি কৈ আছোঁ চাই থাকিব ভিডিঅ'টো শেষলৈকে অলপমান তেল দিম আৰু পিঁয়াজটো ভাজাৰ কাৰণে আপোনালোকে ৰিফাইন মিঠাতেল যি ইচ্ছা ইউজ কৰিব পাৰে আপোনালোকে যিটো ভাল পায় তেলটো অলপমান গৰম হ'ব দিছোঁ পিঁয়াজটো দি দিলোঁ ডাঙৰ পিঁয়াজ এটা দিলেই হ'ব মই আধা কিলো মাংস আনিছিলোঁ আধা কিলো লেগ পিচ ডাঙৰ পিঁয়াজ এটা দিলেই হৈ যাব পিঁয়াজটো ব্ৰাউন হোৱালৈকে ভাজি থাকিব ব্ৰাউন হোৱালৈকে ভাজি পেলাই ইয়াৰ পিছত আমি ব্ৰাউন হোৱাৰ পিছত মাংসটো দি দিম হা ঠিক আছে চাওক পিঁয়াজটো আমাৰ ধুনীয়া ব্ৰাউন হৈ গৈছে এতিয়া আমি ইয়াতে দিম চিকেন এয়া চাওক চিকেন লেগ পিচ দিম ইয়াতে ধুনীয়াকৈ তেনেহ'লে আধা কিলো চিকেন আনিছোঁ মই আপোনালোকে আপোনালোকৰ ফেমিলিত যিমানটা মানুহ আছে সেই হিচাপে আনিব পাৰে দি পেলাই ধুনীয়াকৈ লাৰি দিব ষ্টিমটো কমকৈ ৰাখিব মই তেলটো গৰম হোৱাৰ কাৰণে ষ্টিমটো বেছিকৈ দিছিলোঁ কম ষ্টিমত খানা এনেও ভাল হয় সকলোৱে জানে ষ্টিমটো কমকৈ ৰাখিব ঠিক আছে আমি অলপ সময় ইয়াক এতিয়া ধুনীয়াকৈ ৰ'ষ্ট কৰিম হা চাওক ৰাইজ আমি এতিয়া কম ষ্টিমত বঢ়িয়াকৈ ফ্ৰাই কৰিছোঁ আপোনালোকক দেখাম কি ধুনীয়া কালাৰ আহিছে অলপমান মাজে মাজে মাংসটো উল্টাই দি থাকিব মজা লাগিব খাই ৰাতি শনিবাৰ ৰাতি মজা লাগিব এতিয়া আমি ইয়াতে হালধি আৰু নিমখ দিম ঠিক আছে এই হালধি ভাজি থাকিলে কালাৰ আহি যাব বেছিকৈ দিব নালাগে হালধি এয়া নিমখ হিন্দীত ক'ব গ'লে সোৱাদ অনুসাৰ দিব আৰু মই বেছি নিমখ নাখাওঁ কমকৈ দিছোঁ অলপ মই মানে সৰু পৰাই খানা চানা বনাওঁ নিমখ মই 3 বাৰত দি চোহা কৰোঁ চোহা মোক নেপালী মানুহ এটাই মোক শিকাইছে আঞ্জাত নিমখ দিলে 3 বাৰত দি শেষ কৰিবি যি হয় হ'ব ভালে পাইছোঁ খাই আজিলৈকে চাওক বেলেগৰ বেলেগ বেলেগ ষ্টাইল অ'কে অলপমান লাৰি দিছোঁ হা
গোটেইখিনি মিক্স হ'ব ৰাইচ দেখিছেনে কি মজা হৈছে কালাৰ জুৱাবানি কৰিছে নে নাই এতিয়া আমি ইয়াতে এই যে মছলাটো বনাই থৈছিলোঁ এই মছলাটো দিম হা ৰষ্টেড মছলাটো আৰু ইয়াতে অলপমান আপোনাৰ নৰসিংহৰ পাত আছে এইখিনিও আমি এতিয়া ঢালি দিম ঠিক আছে নৰসিংহৰ পাতটো দি পেলাই আমি অলপমান এই আদা নহৰু অলপমান দিম বাকীখিনি আদা নহৰু কিয় জানো নাই হাঁহৰ মাংস আনিছোঁ অলপ পিছত বনাম শনিবাৰ ৰাতিটো অলপমান দি দিছোঁ হা এতিয়া এইখিনি ধুনীয়াকৈ আমি মিক্স কৰিম দেখিছে নহয় কি ধুনীয়া কালাৰ আহিছে ইয়াতে অলপমান আমি অলপমান মই ষ্টিম কিন্তু কমতে বনাই আছোঁ দিয়ক ধুনীয়াকৈ কনষ্টেণ্টটো বনাই আছোঁ অলপমান পানী দি পেলাই আমি ইয়াত যাতে মাংসটো ভিতৰলৈকে মছলাখিনি সোমাই যায় সেইকাৰণে পানীটো দি পেলাই আমি এনেকৈ ঢাকনি মাৰি থৈ দিওঁ কালাৰ চাওক ৰাইচ কালাৰ অলপমান পানী দি পেলাই অলপমান বইল কৰিছোঁ যাতে মাংসটো ধুনীয়াকৈ সিজি যায় ধুনীয়া কালাৰ চাওক তো সিপিনে আৰু কিন্তু আচলটো বনি আছে হাঁহৰ মাংসটো কোনটোত বেছি আপোনালোকৰ ইণ্টাৰেষ্ট এইটো নে এইটোৰ ভিডিঅ' বেলেগ এদিন বনাম হৈছে আৰু প্ৰায় এবাৰৰ কাৰণে অলপমান কেঁচা ওলাই দিছোঁ অলপমান লাষ্টতে গৰম মছলা অলপমান এনেই থেতলাই পেলাই অলপমান ছিটাই দিব লাগে চাওকচোন কালাৰটো চাওকচোন কেনে হৈছে চাওকচোন ৰ'ব লাষ্টৰ গাৰ্নিচিংটো অলপমান দেখাই আছোঁ এনে বুজি ভালকৈ নাজানো এনে অলপমান বাতি এটাত লৈ অলপমান এডাল ধনিয়া দি দিম হৈ যাব দিয়ক আৰু নে কি এই আমাৰ ৰাইচ গৰম গৰম চিকেন লেগ ৰেচিপি ৰেডি লাষ্টত অলপমান এনেকৈ মিছাও ধনিয়া মাৰি তাক কৰিলোঁ আৰু কেনে দেখা হৈছে সেইকাৰণে বনাইছোঁ আৰু খাই বা কেনে লাগে কালাৰটোতো ভালে লাগিছে বাই বাই ৰাইচ এইপিনে হাঁহৰ মাংস বনি আছে সেইটো পিছত দেখাম বাই এনজয় কৰক